আপোনালোক হয়তো ভালে আছে মই পুনৰবাৰ আহিছো আৰু এটি কবিতা আবৃত্তি কৰিবলৈ কিন্তু তাৰ আগতে মই ক'বলৈ খোজো যে মই মানুহ ভাল পাওঁ মই মানুহ খুব ভাল পাওঁ যোন মানুহে নহওক লাগিলে এটো কিয় জানো মই ক'ব নোৱাৰো কিন্তু মই প্ৰত্যেকজন মানুহৰ কাৰণে ৰাতিপুৱা শুই উঠি এটা সৰুকে প্ৰাৰ্থনাও কৰো গোটেই পৃথিৱীৰ মানুহৰ কাৰণে আৰু প্ৰত্যেকজন যাতে খুব ভালে থাকে কুশলে থাকে আৰু এইটো এটা মোৰ ইচ্ছা যে মই পৃথিৱীখনক খুব ধুনীয়াকে ধুনীয়া এটা পৰিবেশত চাই থাকিম যাতে কোনো ধৰণৰ কোনো ফালৰ পৰা যাতে মই বেয়া খবৰ নুশুনো হেতুৱে ৰাতিপুৱা শুই উঠি পেলাই হেতুৱে ইউনিভাৰ্সক মইতো ইউনিভাৰ্সৰ কে বিশ্বাস কৰো মই হেকাৰণে ইউনিভাৰ্সক কওঁ যে প্ৰত্যেকজন মানুহ যিজন মানুহ আছে যি কোনো মানুহে আছে প্ৰত্যেকজনে যাতে খুব ভালেৰে থাকে আৰু হেকাৰণে সেই ভাল পোৱাটো মোৰ ভিতৰত সোমাই আছে আৰু মই সেই ভাল পোৱাটোৰ কাৰণে মই নিজকে খুব মই নিজেই খুব নিজকে গৌৰৱ অনুভৱ কৰো এইটো কথাতে যে মই মানুহক ভাল পাব পাৰো কাৰণ আজিকালি মই দেখিছো যে বহুত সময়ত আমি সৰু সৰু কাৰণতে কাৰবাক নহয় কাৰবাক কিবা কাৰণত আমি বেয়া পাওঁই আৰু এইটো আমাৰ মাজৰ পৰা আমি গুছাব লাগিব সুস্থ এখন যদি আমি পৃথিৱী থৈ যাবলৈ খোজো তেতিয়া হলে আমি এনেকুৱা ধৰণৰ কিছুমান আমি নিজৰ ফালৰ পৰা কিছুমান পৰিশ্ৰম কৰিব লাগিব যেনে আমি মন নগলেও কিছুমান মানুহক আমি ভাল পাব লাগিব মন নগলেও কিছুমান মানুহে যি মানুহে আমাক বেয়া কৰিছে সেই মানুহক আমি ভাল পাব লাগিব তেতিয়া হলে মই এটা কথা ভাবো যে বহুত সময়ত এনেকুৱা হ'ব পাৰে যে সেই মানুহজনে বহুত বেয়াও কৰিছে আপোনাৰ বহুত বেয়াও কৰিছে কিন্তু মোৰ মায়ে মোক এটা বস্তু শিকাই থৈ গ'ল যে তোমাৰ যদি অতি বেয়া কৰা কোনোবাজন মানুহ আছে তোমাৰ ঘৰলৈ আহিছে তুমি কিন্তু সেই মানুহজনক ভালকৈ একাপ চাহ খুৱাইহে পঠিয়াবা বেয়া ব্যৱহাৰ নকৰিবা এই সৰুৰ পৰা যে সেইবোৰ শিকি আহিলো সেইকাৰণে এতিয়া এইটো পৰ্যায়ত এইটো বয়সত এনেকুৱা লাগে যেনিবা মোক গোটেই পৃথিৱীখন একেবাৰে ভিতৰত সোমোৱাই লৈ পেলাই মৰম কৰি থাকিম তেনেকুৱা নিচিনা মন যায় সেইটো অৱশ্যে সম্ভৱ নহয় কিন্তু তথাপিও সেইটো এটা ইচ্ছা এটা আছে যে গোটেই পৃথিৱীখন সমস্ত পৃথিৱীখন নিজৰ ভিতৰত সোমোৱাই লৈ পেলাই মৰম কৰি থাকিম প্ৰত্যেকজন মানুহক মৰম কৰিম প্ৰত্যেকজন জন্তুক মৰম কৰিম আৰু যাতে মই তেনেকেই থাকিব পাৰোঁ তেনেকেই জীয়াই থাকিব পাৰোঁ আৰু আজি মই আকৌ পুনৰবাৰ নীলিম কুমাৰৰ এটি কবিতা পঢ়িবলৈ ওলাইছোঁ মোৰ কবিতাটি পঢ়ি পেলাই আজি কিবা এটা খুব ভাল লাগিলে আমি যে কিমান ব্যস্ত হৈ গৈছোঁ ব্যস্ততাৰ মাজত যে আমি এনেকুৱা হৈ গৈছোঁ যে ভাল পাবলৈ সময় নাই নেকি তেওঁৰ কবিতাটিৰ সাৰাংশ সেইটোৱে মই গম পালোঁ যে এই ইমান ব্যস্ততাপূৰ্ণ এটা আমাৰ জীৱন তাৰ মাজত আমাৰ কি ভাল পাবলৈ সময় নাই নেকি কিয় ভাল পাবলৈ সময় নাই বাৰু কেলে থাকিব নোৱাৰে সময় কিয় নাই বাৰু আমাৰ ইজনে সিজনক আকোৱালি ধৰিবৰ কাৰণে ইজনে সিজনক ভাল দুটামান কথা ক'বলৈ ভালকৈ এটা মেছেজ পঠিয়াবলৈ ধুনীয়াকৈ তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিবৰ কাৰণে আমাৰ কি সময় নোহোৱা হৈছে নেকি মইতো ভাবোঁ এনেকুৱা ধৰণৰ আমি একো অসাধাৰণ কাম কৰা নাই যিটো কাৰণত আমাৰ সময় নোহোৱা হৈ গৈছে ইজনে সিজনক ভাল পাবলৈ আমাৰ এনেকুৱাই বেছি আমাৰ সময় নোহোৱা হৈছে যে আমি ইজনে সিজনক ভাল পাবলৈও সময় নোহোৱা হৈ গৈছে এনেকুৱাতো হ'ব নোৱাৰে মই ভাবোঁ যে আমি সময় দিব লাগিব মানুহক সময় দিব লাগিব আগতে আপোনালোকৰ মনত আছেনে যে আমি যে সেই আইতাগৰাকীৰ ঘৰলৈ বা সেই কাষৰ আমাৰ কোনোবা এজন ওচৰৰ মানুহ এজনৰ ঘৰলৈ গৈছিলোঁ মায়ে লৈ গৈছিলে মায়ে গৈ পেলাই কৈছিলে এই জেঠাইগৰাকী এই আইতাগৰাকী বোলা খবৰ লওঁগৈ তাতে তেওঁ গৈ পেলাই আমি যেতিয়া খবৰ লৈছোঁ মোৰ সৰু মই তেতিয়া মোৰ মনত আছে আৰু গৈ পেলাই খবৰ লওঁতে তাৰপিছতে তেওঁ আইতাই মানে আকৌ কিবা কিবি অকণ ৰান্ধি দিয়ে কিবা বনাই মেলি পেলাই আমাক খুৱাই বৰ ভাল লাগিছিলে সেইবোৰ মই এতিয়া আমাৰ ল'ৰা ছোৱালীৰ লগত মই বহুতখিনি মোৰ ল'ৰা যেতিয়া ডাঙৰ হৈ আহিছিলে তেতিয়া বহুতখিনি কৰিছিলোঁ কিন্তু এটা সময়ৰ পাছত কিন্তু তাৰো সময় নোহোৱা হৈছে এতিয়া সিও পঢ়া শুনা কৰে আৰু যিহেতু সি ইমান ব্যস্ততাত সোমাই গৈছে মই তথাপিও যেতিয়াই মানুহ আহে ঘৰলৈ মই এনেকুৱা ধৰণৰ কৰোঁ যে তুমি মাত দিয়া ভৰি ধৰি সেৱা কৰা সেই কাৰবাৰটো মই সেই আমাৰ পুৰণি যিটো মাহঁতে যেনেকৈ ৰাখিছিলে কোনোবা এজন বয়োজ্যেষ্ঠ মানুহ আহিলে ভৰিত ধৰি সেৱা কৰা সেই কথাখিনি মই এতিয়াও ৰাখিছোঁ আৰু মোৰ ল'ৰাক মই সেইখিনি শিকাইছোঁ যাতে সিহঁতেও
এই আমাৰ সৰু ল'ৰা ছোৱালীখিনিও যাতে এই কথাবিলাক শিকে আৰু তেওঁলোকেও যাতে এইবিলাক যাতে পিছলেও যাতে তেওঁলোকে নিজৰ মাজতে যাতে তেওঁলোকে যেতিয়া এজন বয়োজ্যেষ্ঠ মানুহ দেখিব সেই সন্মানখিনি দিবলৈ কাৰণে যেতিয়া সেইটো সময়ত যাতে মোলৈ মনত পৰে যে মায়ে এইটো কথা কৈছিলে মই যাতে ভৰিত ধৰি সেৱা কৰি পেলাই তেওঁক মই সন্মান দেখুৱাওঁ মই এতিয়া সময়ৰ কথাটো এটা বৰ ধুনীয়া ধুনীয়া এটি কবিতা এটি আছে নীলিম কুমাৰৰ সেই একেখন কবিতা পুথিৰ পৰাই মই পঢ়িবলৈ লৈছোঁ নীলিম কুমাৰৰ জনপ্ৰিয় আৰু বিতৰ্কিত কবিতা মই যিহেতু মই বিতৰ্কিত শব্দটো মোৰ খুব ভাল লাগে আৰু কবিতাৰ ক্ষেত্ৰত বিশেষকৈ সব সময়তে বিতৰ্ক ভাল নালাগে বেলেগ সময়ত পলিটিক্সৰ সময়ত বা এনেকুৱা ধৰণৰ ৰাজনীতি কৰবাত কিবা খামখেলৰ মাজত এইবিলাক মই বিতৰ্ক মই ভাল নাপাওঁ কিন্তু যিহেতু কবিতাৰ মাজত তেওঁ নীলিম কুমাৰ দেৱে তেওঁ বহুত গভীৰ কথা কিছুমান কৈছে কিছুমান খুব তত্ত্বগধুৰ কথা কৈছে সেইকাৰণে মই ভাবোঁ যে বিতৰ্কিত শব্দটো মই মানে অলপ মোৰ কাৰণে ৰোমেণ্টিক শব্দ এটা আৰু এইটো এটি কবিতা মই আপোনালোকৰ সন্মুখত পাঠ কৰিব খুজিছোঁ চাবচোন কেনেকুৱা লাগিছে বৰ ধুনীয়া কবিতাটি কাইলৈৰ পৰা আপোনাক ভাল পাম আজি যে এৰাব নোৱাৰা ব্যস্ততা এয়াই হ'ল কবিতাটিৰ শিৰোনাম কাইলৈৰ পৰা মই আপোনাক ভাল পাম আজি একেবাৰে ব্যস্ত আজি চকামকাকৈ দেখিলোঁ আপোনাৰ চুলিখিনি কাইলৈ জুখিম দীঘল হয়নে সিমান প্ৰেমত লাগে যিমান কাইলৈ নগৰৰ আটাইতকৈ জীৰ্ণ ৰিক্সাখনত উঠি আমি ঘূৰি ফুৰিম দিয়ক আপুনিতো জানেই জীৰ্ণতা প্ৰেমৰ অলংকাৰ কাইলৈ কিন্তু আপুনি পাৰফিউম নল'ব কাইলৈ ভাল লাগিব কেৱল ৰ'দ আৰু ঘামৰ গোন্ধ আৰু তেতিয়াহে কোল্ড ড্ৰিংকছবোৰে আমাৰ ওঁঠবোৰক খুৱাব নে আপুনি ভাল পায় আইচক্ৰীম কাইলৈ সুধিম দিয়ক কাইলৈ বাৰু আপোনাক লগ পামনে আজি য'ত আপোনাক দেখিছিলোঁ যিখিনি থাকিবনে সেইখিনি কাইলৈও কাইলৈ কিন্তু আপুনি হেৰাই নাযাব কিয়নো আপোনাক বিচাৰিবলৈ আপোনাৰ কোনো পৰিচয় মোৰ হাতত নাই কাইলৈ আপোনাৰ সৈতে পৰিচিত হ'ম কাইলৈ আপোনাক মই তুমি বুলি মাতিম আৰু আপুনি মোক মাতিবনে কাইলৈৰ পৰা মই আপোনাক ভাল পাম আজি যে এৰাব নোৱাৰা ব্যস্ততা ইমান ধুনীয়া কবিতাটি মই পুনৰবাৰ নীলিম কুমাৰ দেৱক ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া কবিতাবোৰ আমাৰ কাৰণে আগবঢ়াই দিছে আমি পঢ়ি আৰু ভিতৰলৈ যাবলৈ কাৰণে মই বহুতখিনি চেষ্টা কৰিছোঁ বহুতখিনি মই জানো যে ইয়াৰ ভিতৰত আৰু বহুত কথা আছে যিটো বুজিবলৈ কাৰণে বহুতখিনি আৰু সেয়া লাগিব মানে কি বুলি কয় এইটো আৰু বহুতখিনি মনৰ একাগ্ৰতা লাগিব কাৰণ মনৰ যেতিয়া মোৰ একাগ্ৰতা থাকিব বা মই যেতিয়া সেই তেনেকুৱা ধৰণৰ মোৰ ভাৱবিলাক আহিব তেতিয়াহে মই কবিতাটিৰ ভিতৰলৈ সোমাব পাৰিম নহ'লে মোৰ উপায় নাই মই কিন্তু সেই কবিতাই হৈ থাকিব আৰু এনেই শব্দই হৈ থাকিব হয়তো কেইফাঁকিমান মোৰ সন্মুখত বাক্য কেতিয়াবানে হৈ থাকিব কিন্তু মই যদি খুব ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ তেতিয়াহে মই বুজি পাম আৰু মই ভাবোঁ যে যিকোনো এটা কবিতা জানিবলৈ হ'লে অন্তৰৰ ভিতৰলৈ যাবলৈ হ'লে নিজৰ ভিতৰলৈ যদি মই নিব খোজোঁ ভাল পাবলৈ যদি খোজোঁ তেতিয়াহ'লে হয়তো মই বহুতখিনি অধ্যয়ন কৰিব লাগিব আৰু ইয়াৰ লগতে মই এইটোৱে ক'ব খোজোঁ যে ভাল পোৱা যিমান পাৰে ভাল পাবলৈ মানুহক চেষ্টা কৰক আৰু যিমানেই ভাল পাব সিমানেই কিন্তু পৃথিৱীখন আৰু ধুনীয়া হৈ যাব আমি এখন ধুনীয়া পৃথিৱী এৰি থৈ যাব খোজোঁ নহয় জানো আমিতো এখন এনেকুৱা পৃথিৱী এৰি থৈ যাব নোখোজোঁ য'ত হিংসা বিদ্ৰোহ বেয়া পোৱা পুই এইবিলাক থাকে আমিতো সেইখন এৰি থৈ যাব নোখোজোঁ হয় নহয় সেইকাৰণে আমাৰো এটা দায়িত্ব আছে যে আমি যিমান পাৰোঁ আমি এখন ধুনীয়া পৃথিৱী আমাৰ নতুন প্ৰজন্মৰ কাৰণে যি প্ৰজন্ম আমাৰ
মাজত আছে এতিয়া তেওঁলোকৰ কাৰণে যাতে আমি এখন ধুনীয়া পৃথিৱী এৰি থৈ যাওঁ সেইটোৱে মোৰ ইচ্ছা সেইটোৱে মোৰ এটা মোৰ প্ৰাৰ্থনা ইউনিভাৰ্ছক যে আমি এখন ধুনীয়া পৃথিৱী যিসকল আমাৰ পিছত আহিব তেওঁলোকৰ কাৰণে যাতে আমি এৰি থৈ যাওঁ আৰু তেওঁলোকে যাতে কেতিয়াও নকয় যে এইখন কি পৃথিৱী এৰি থৈ গ'ল ভাল পোৱা যেন নাই ভাল পোৱা দেখোন নায়েই এইটো যাতে কেতিয়াও নকয় তেওঁলোকে যাতে সদায় ভাল পোৱাত থাকে আৰু ভাল পোৱা যাতে তেওঁলোকৰ আমি যাতে তেওঁলোকৰ কাৰণে ভাল পোৱা থৈ যাব পাৰোঁ আমাৰ মাজত এইটো এটা প্ৰশ্ন হ'ব লাগে যে আমি পৃথিৱীৰ কাৰণে কি এৰি থৈ যাব পাৰোঁ আমিতো বেলেগ বস্তু একো এৰি থৈ যাব নোৱাৰোঁ কিন্তু আমি যদি যিমান পাৰোঁ ভাল পোৱা এৰি থৈ যাব পাৰোঁ আপুনি সঁচাকৈ যাবৰ সময়ত আপোনাৰ এইটোৱেই মনটো ভাল লাগিব যে কিবা এটাতো মই কৰি থৈ গ'লোঁ পৃথিৱীৰ কাৰণে যে ভাল পোৱা দি থৈ গ'লোঁ যিমান পাৰোঁ মানুহক ভাল পালোঁ আৰু মোৰ নিজকেও ভাল পালোঁ আৰু আনকো ভাল পালোঁ এবাৰ নিজে ভাবি চাবচোন এইটো কথা সময় দিবচোন এই কথাখিনি যিখিনি মই কথা ক'লোঁ ইয়াৰ ওপৰত অকণমান গুৰুত্ব দিব আৰু অলপ ভাবিব আৰু যাতে আমি পৃথিৱীখনক আৰু শুৱনি আৰু ধুনীয়া আৰু একেবাৰে ভাল পোৱাৰে উপচাই দিব পাৰোঁ সেইটোহে আমাৰ মনত এটা প্ৰাৰ্থনা হ'ব লাগে আজিলৈ থৈছোঁ আৰু কিন্তু আপোনালোকে মোৰ চেনেলটো চাই থাকিব আৰু লগতে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো টিপিব আৰু আপোনালোকৰ কমেণ্টছবোৰ দি থাকিব মই কাৰণ কমেণ্টছবিলাক দি থাকিলেহে মই নিজকে মই কি বুলি কয় আৰু বেছি মই শিকিব পাৰিম আপোনালোকৰ কমেণ্টছৰ পৰা মই শিকিব পাৰিম সেইকাৰণে মই ইয়াতে মই এটা কথাই নিজকে কওঁ মই হ'লোঁ লাইফ লং লাৰ্ণাৰ তাৰমানে মই যেতিয়াৰ পৰা জন্ম পাইছোঁ আৰু যেতিয়া মোৰ চকু মুঠ খাব তেতিয়ালৈকে মই শিকিয়ে থাকিম সেইকাৰণে আপোনালোকৰ পৰা মই শিকিবলৈ কাৰণে খুব মোৰ মন যায় মই যেতিয়া ক'ৰবাত যদি কিবা ভুল ত্ৰুটি হৈছে ক'ৰবাত যদি কিবা মোৰ উচ্চাৰণত কিবা ভুল হৈছে মোক আপোনালোকে শুধৰাই দিব কাৰণ শুধৰাই দিলেহে মই আৰু আগবাঢ়ি যাব পাৰিম মোৰ এটা সৰু প্ৰচেষ্টা মই কিছুমান কবিতা মই পাঠ কৰিব খুজিছোঁ এই এসপ্তাহ মই নীলিম কুমাৰ দেৱৰ তেখেতৰ কবিতা মই আবৃত্তি কৰিম আৰু মই মোক খুব ভাল লাগে তেওঁক একচুৱেলি সেইকাৰণে মই তেওঁৰ কবিতা আবৃত্তি কৰিছোঁ আৰু লগতে তেওঁ খুব এজন শক্তিশালী তেওঁ চিন্তাবিদ সেইকাৰণে মই তেখেতক কবিৰ বাদেও তেওঁ এগৰাকী খুব শক্তিশালী চিন্তাবিদ সেইকাৰণে মই তেওঁক খুব ভাল পাওঁ মই তেওঁৰ ফেন হয় আৰু মই তেখেতৰ এই এসপ্তাহ মই তেখেতৰ কবিতা পাঠ কৰিম মই ইচ্ছা কৰিছোঁ যে আপোনালোকেও মোৰ যদি কিবা ভুল ত্ৰুটি হৈছে মোক যাতে শিকাই দিয়ে আজিলৈ আহিছোঁ ধন্যবাদ